কথা এটা কৈ দিওঁ মানে বিজেপি চৰকাৰকে ক'ম মানে মানুহক কমিউনিয়ন কৰিব নাপায় ইমান যে মন্দিৰ চন্দিৰ বনাই আছে কোটি কোটি টকা খৰচ কৰিছে তাত সেই পইচাবোৰ আমাৰ পৰা তেনেকে লৈ গৈ আছে এইবোৰ চব পলিটিকেল মুভমেণ্ট হয় মই খাতিৰো নকৰোঁ মই ক'বলৈও খাতিৰ নকৰোঁ মই চিধা কওঁ ইমান ডাঙৰ ৰাম মছজিদ কি ৰাম মন্দিৰ বনালে লাভটো কি হ'ল তাতে হাৰিলে দেখোন আৰু ৰাম মন্দিৰ চাবলৈ যোৱাটো টুৰিষ্টৰ সংখ্যা হ্ৰাস পাইছে তাতে বহুত ফ্লাইট কেঞ্চেল কৰা হৈছে অলৰেডি মানে টুৰিষ্টৰ সংখ্যাটো কমিছে ৰাম মন্দিৰ চাবলৈ যোৱা অযোধ্যালৈ যোৱা তাৰমানে এই মানুহৰ কাৰণে লাগক মানুহৰ কাৰণে কাম কৰক এইবোৰ ভগৱানক পূজা কৰি থাকিলে দেশৰ উন্নতি নহয়তো কাম কৰিব লাগিব কৰ্মই ধৰ্ম বুদ্ধদেৱে কৈ থৈ গৈছে কথা এটা কৈ দিওঁ মানে বিজেপি চৰকাৰকে ক'ম মানে মানুহক কমিউনিয়ন কৰিব নাপায় ইমান যে মন্দিৰ চন্দিৰ বনাই আছে কোটি কোটি টকা খৰচ কৰিছে তাত সেই পইচাবোৰ আমাৰ পৰা তেনেকে লৈ গৈ আছে এইবোৰ চব পলিটিকেল মুভমেণ্ট হয় মই খাতিৰো নকৰোঁ মই ক'বলৈও খাতিৰ নকৰোঁ মই চিধা কওঁ ইমান ডাঙৰ ৰাম মছজিদ কি ৰাম মন্দিৰ বনালে লাভটো কি হ'ল তাতে হাৰিলে দেখোন আৰু ৰাম মন্দিৰ চাবলৈ যোৱাটো টুৰিষ্টৰ সংখ্যা হ্ৰাস পাইছে তাতে বহুত ফ্লাইট কেঞ্চেল কৰা হৈছে অলৰেডি মানে টুৰিষ্টৰ সংখ্যাটো কমিছে ৰাম মন্দিৰ চাবলৈ যোৱা অযোধ্যালৈ যোৱা তাৰমানে এই মানুহৰ কাৰণে লাগক মানুহৰ কাৰণে কাম কৰক এইবোৰ ভগৱানক পূজা কৰি থাকিলে দেশৰ উন্নতি নহয়তো কাম কৰিব লাগিব কৰ্মই ধৰ্ম বুদ্ধদেৱে কৈ থৈ গৈছে